সমগ্ৰ ৰাজ্যৰ লগতে গোলকগঞ্জ সমজিলা অন্তৰ্গত কাছখানাত ৰাজহুৱাভাৱে কাতি বিহু উদযাপন কৰে। বাপুতিসাহোন কাতি বিহু আৰু অন্যতম জাতীয় উৎসৱ কাতিগাছা উপলক্ষে ধুবুৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি গোলকগঞ্জ সমজিলা অন্তৰ্গত কাছখানাত ৰাজহুৱাভাৱে কাতি বিহু উদযাপন কৰাৰ লগতে কৃষক ৰাইজৰ মাজত এখন চৰকাৰী কৃষি সম্বন্ধীয় বিভিন্ন আঁচনিৰ সজাগতা সভা অনুষ্ঠিত হয়। হাৰি হাৰি আকাশ বন্তিৰ পোহৰে সকলো বিঘিনি নাশ কৰি শুভ দিনৰ সূচনা কৰে। উক্ত অনুষ্ঠানত কৃষি বিভাগৰ কেইবাজনো বিষয়াৰ লগতে স্থানীয় কৃষকসকল উপস্থিত থাকে। সজাগতা সভাৰ পিছত সন্ধিয়া ৰাজহুৱাভাৱে পৰম্পৰাগত নীতি নিয়মেৰে পথাৰত বন্তি প্ৰজ্বলন কৰি কাতি বিহু উদযাপন কৰা হয়। গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ অসমীয়া মানুহে আগৰ পৰা জানে আৰু এতিয়াও কৰি আছে। আমাৰ প্ৰধানমন্ত্ৰী কৈছে সদায় কি বস্তু আপুনি লগ বিদেশী বৰ্জন কৰক। সর্বমঙ্গলদায়ক শ্রীকৃষ্ণ জন্মত শ্রীগুরু শরণ অন্তর্ধন্তম বিনাশনম সর্ববিঘ্ন প্রমোচনম এতাপানি হরে নিত্য শ্রীগুরু বৈষ্ণব শরণ হে দয়াল সর্ব অপরাধ ক্ষমা করো ভক্তের মধ্যে হরে আমি কিন্তু মাঘী যাবলৈ আপোনালোকক কেতিয়া নাপালে। মই গতিকে ৰাইজক অনুৰোধ জনাইছো, আপোনালোকে জিলা কৃষি বিভাগত আমাৰ জিলা কৃষি বিভাগ ইয়াৰ পিছত মই অনুৰোধ জনাইছো ইয়াৰ পিছত মই অনুৰোধ জনাইছো মই সকল আয়তী আছে আৰু আমাৰ গোটেইখিনি ব্যৱস্থা কৰিছে ইয়াৰে লোকেল ইয়াৰে স্থানীয় ব্যক্তিসকলে ঘোড়ার তলত মাটি নে রোয়া এমনি খাড়া হয় না বেশি উড়িয়ে দেওয়ার জন্য আমি সকলোৱে জানো যে আজি আমাৰ জাতীয় উৎসৱ কাতি বিহু আমাৰ সংস্কৃতি। আজি কাতি বিহু উদযাপন কৰা হৈছে আমাৰ কাছখানা জিলাখনত, কাছখানা গাঁওখনত। আমাৰ চৰকাৰী যি নিৰ্দেশনা আছিলে আমাৰ প্ৰতিটো কৃষি মহকুমাতে প্ৰতিখন জিলাৰে কাতি বিহু উদযাপন কৰিব লাগে। আমি এই স্থানীয় ৰাইজৰ সহযোগত আমি ইয়াত প্ৰতি বছৰে ইয়াত হৈছে 2022 চনৰ পৰা, মানে ইয়াত নহয় বেলেগ বেলেগ স্থানত। আজি এইবাৰ আমাৰ এইখন গাঁও বাছনি কৰা হৈছে। ইয়াত আমি এইখন আমাৰ অনুষ্ঠানৰ প্ৰথমতে আমাৰ সদ্যপ্ৰয়াত আমাৰ হিয়াৰ মন্ত্ৰী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পিছতে আমাৰ বিশিষ্ট অতিথিসকলক সম্বোধন জনাই আমাৰ কৃষি বিভাগৰ বিভিন্ন আঁচনিসমূহ কৃষকসকলৰ বাবে বিতংকৈ আলোচনা কৰা হয়। তাৰ পিছত আমাৰ যিখিনি প্ৰগতিশীল কৃষক আছে ইয়াৰ মাজৰ পৰা 10জনক বাছি উলিয়াই আমাৰ ইয়াত সম্ভাষণ জনোৱা হয়। তাৰ পিছত বিশিষ্ট অতিথিসকলে নিজৰ নিজৰ বক্তব্য ৰখাৰ পিছত আমাৰ পৰম্পৰা অনুসৰি তুলসী গছৰ তলত চাকি জ্বলোৱা হয়, লগতে আকাশ বন্তি প্ৰজ্বলন কৰা হয় আৰু ৰাইজৰ সহযোগত আমাৰ খেতি পথাৰখনত ধাননিৰ মাজত চাকি প্ৰজ্বলন কৰা হয়। হিতাধিকাৰীসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি আছে। PM কিষাণ আঁচনিৰ বিষয়ে আমি সকলোৱে জানো, বছৰত 6,000 টকাকৈ তেখেতসকলে লাভ কৰে। তাৰ উপৰিও আমাৰ সময়ে সময়ে বিভিন্ন ধৰণৰ সুবিধা যেনেকৈ গ্ৰীণ হাউচ, ছেড নেট বা হৰ্টিকালচাৰ আণ্ডাৰত যথেষ্টখিনি এনেকুৱা সুবিধা আহিছে বা পলি হাউচ আহিছে। তাৰ উপৰিও আমাৰ ডেমনষ্ট্ৰেশ্যনৰ প্লট দিয়া হয়। ডেমনষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ বীজ আহে কিছুমান, সেই বীজসমূহ আমাৰ বৰ্তমান যিহেতু গাঁও পঞ্চায়ত আছে, পঞ্চায়তৰ প্ৰতিনিধিৰ মাজেৰে বিতৰণ কৰা হয় ফাৰ্মাৰসকলৰ মাজত ডেমনষ্ট্ৰেশ্যন প্লটবিলাক। তাৰ উপৰিও বিভিন্ন ধৰণৰ মেচিনাৰী আছে, ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ সময়ে সময়ে আহি থাকে বছৰত, লগতে স্প্ৰেয়াৰ মেচিন আহি থাকে। সেইবিলাক আমাৰ খেতিয়কসকলক দিয়া হয়। লগতে আমাৰ ট্ৰেইনিঙৰ ব্যৱস্থাও যথেষ্ট পৰিমাণে আছে আৰু বছৰটোত বহুখিনি প্ৰশিক্ষণ দিয়া হয়। ৰিচেণ্ট বৰ্তমান আমাৰ যিটো সৰিয়হ খেতিৰ বাবে আমাৰ প্ৰতিটো কৃষি উন্নয়ন চক্ৰতে আমাৰ সৰিয়হ খেতিৰ বিজ্ঞানসম্মত পদ্ধতিৰে সৰিয়হ খেতি কৰিবৰ বাবে প্ৰশিক্ষণ দিয়া হৈ আছে আৰু অনতি পলমে বাকী অঞ্চলতো হ'ব।
দুই এটা জায়গাত অলৰেডি কেইটামান প্ৰশিক্ষণ হৈ গ'ল। ইয়াৰ উপৰিও কিছুদিন পূৰ্বে জৈৱিক কৃষিৰ ওপৰত কেইটামান প্ৰশিক্ষণ লগা হৈছিলে, লগতে মৌ পালনৰ ওপৰত এটি প্ৰশিক্ষণৰ ব্যৱস্থা বিগত কিছু মাহ পূৰ্বে আমাৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছিলে। আমি এইটো দেখিছোঁ যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ গৈছে, উৎপাদন কমি যাব বুলি মই প্ৰত্যক্ষভাৱে নকওঁ, কাৰণ আমাৰ উৎপাদন বাঢ়িছে, হয়তো কৃষক কিছুমান আমাৰ যুৱচাম কৃষি কাৰ্যৰ প্ৰতি আকৃষ্ট নহয়। আমাৰ পুৰণিসকল ব্যক্তিসকলে কৃষি কৰি আছে আৰু আমাৰ যুৱচামে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিয়ে হওক নাইবা বিভিন্ন ধৰণৰ চাকৰিত আমাৰ হেৰি কৰি আছে, কিন্তু কৃষি ক্ষেত্ৰৰ বাবে আকৃষ্ট নহয়। গতিকে তেখেতসকলক মই অনুৰোধ জনাইছোঁ, তেখেতসকলেও যিসকল নিবনুৱা আমাৰ যুৱক যুৱতী আছে তেখেতসকলে কৃষি কাৰ্যৰ নিজৰ সেই ল'ব পাৰে, অৱলম্বন কৰিব পাৰে আৰু আমাৰ বিভাগৰ লগত যোগাযোগ কৰিলে আমি FPO বা FPC গঠনৰ যোগেদি তেওঁলোকক স্বাৱলম্বিতাৰ পৰা যিমানখিনি পাৰি আমি হেৰি কৰিম বা যিমানখিনি আমি সহায় আমি কৰিম। আৰু চব কৃষিৰ কাৰণে ধৰক মাটিটো নিজৰ, আৰু আমাৰ বিভিন্ন ধৰণৰ আঁচনিৰ বাবে এতিয়া আমাৰ এইটো এই হৈছে যে নিজৰ মাটি লাগে। গতিকে নিজৰ মাটিত নাথাকিলেও আমাৰ ধৰক এতিয়া কিছুমান হেৰি আছে, এগ্ৰি এণ্ড এলাইড এণ্টাৰপ্ৰাইজ বুলি কয়। আমাৰ যেনেকৈ মাছৰুম কাল্টিভেশ্যন আছে, মাছৰুম কাল্টিভেশ্যনটো এটা যথেষ্ট কি বুলি কয় সম্ভাৱনাদায়ক আৰু আৰ্থিকভাৱে লাভান্বিত কৰা এটি ব্যৱসায়। গতিকে মাছৰুম কাল্টিভেশ্যন কৰিলেও তেখেতসকলে এই লাভালাভ কৰিব পাৰে, আৰু তাৰ বাবে প্ৰয়োজনীয় সা সঁজুলিসমূহ আমাৰ বিভাগত সময়ে সময়ে আহি থাকে, আমাৰ লগত যোগাযোগ কৰিলে আমি সেইটো প্ৰদান কৰিব পাৰিম।